আজি এখন মজা গাড়ী লৈ আনিছো XUV 500 মাত্ৰ 50,000 টকা ডাউন পেমেন্ট দি নিব পাৰিব 2018 চনৰ মডেল হয় মাত্ৰ 5,50,000 টকা দি থকা হৈছে আইসা কাৰ বজাৰ যেটো আছে ডিমো দিহাজনৰ আহক কন্টেক্ট নাম্বাৰ আহি আছে গাড়ী 40,000 50,000 দিলে নিব পাৰিব ন আৰু গাড়ী বহুতখিনি নতুন কালেকশন আহিছে হুন্ডা ভাৰ্না হয় গাড়ী খুবে সুন্দৰ আছে ৰেড কালাৰ আছে গাড়ীখন আপোনালোকে ফন্ডৰ ৰিয়েল লেকে চাই লওক খুবে সুন্দৰ পাব গাড়ীখনক আপোনালোকক ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাই দিম হেল্ল' গাইজ নমস্কাৰ কি খবৰ খবৰ খাতি ভালনে সকলোৱে কমেন্ট কৰি আছিলে আইসা কাৰ বজাৰ ভিডিঅ' লাগে বৰ্তমান নতুন এটা ভিডিঅ' লৈ আহিলো শিৱসাগৰ এটা সেকেন্ড হেণ্ড কাৰ ডিলাৰ ডিমোতে আছে আইসা কাৰ বজাৰ য'ত আপোনালোকে সেকেন্ড হেণ্ড গাড়ী পাব লগতে ৰিফাইনেন্সৰ এভেইলেবল হ'ব আজি আপোনালোকক ভিডিঅ'টোত বহুতখিনি গাড়ী নতুন গাড়ী দেখাম কালেকশ্যন আহিছে ভিডিঅ'টো চাব কম ৰেটত নিব পাৰিব আপোনালোকে 20,000 30,000 টকা ডাউন পেমেন্ট দিলেও নিব পাৰিব সিভিল ভাল থাকিলে বলক আজি ভিডিঅ'টো আৰম্ভ কৰো আইসা কাৰ বজাৰৰ পৰা প্ৰথম আপোনালোকে কালেকশ্যনটো চাই লওক বহুতখিনি নতুন কালেকশ্যন আহিলে আপোনালোক প্ৰতিখন গাড়ী ধুনিয়াকে ডিটেইলছত দেখাম আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই যাব ধুনিয়াকে তো এফালৰ পৰা আৰম্ভ কৰিম এফালে আছে ভাইটি কি খবৰ ভাল ভাল এফালে এখন কি হয় এখন টাটা টিয়াগো কোন চনৰ হয় এখন আপোনাৰ 19 চনৰ হয় 2019 চনৰ মডেল হয় গাড়ীখন খুবে সুন্দৰ হৈ আছে গাড়ীখনৰ ফিচাৰ্ছ হিচাপে কি হ'ব এখন গোটেইখিনি আছে ন গোটেইখিনি ফেচিলিটি আছে এয়াৰবেগলৈকে পাই যাব স্টেংগটা কন্ট্ৰোলাৰ পাই যাব মিউজিক সিস্টেম এসি হিটা এসি সব ৰানিং আছে গাড়ী অতি সুন্দৰ হৈ আছে গাড়ীখনৰ কিমান চলিলে কিলোমিটাৰ হিচাপে এখন 60,000 চলিছে গাড়ীখন অতি সুন্দৰ হৈ আছে গাড়ীখনৰ টপ মডেল কিমান ৰখা হৈছে এখন 330 ৰাখিছে ৰিফাইনেন্স হৈ যাবনে কিবা কম বেছ হ'ব নেকি গাড়ীও ডাইৰেক্ট ফিক্স ৰিফাইনেন্স হৈ যাব কিমান মান দিলে নিব পাৰিব এখন 30 মান দিলে নিব পাৰিব ন আৰু এখন আছে হুন্ডাই এখন কি হয় কোন চনৰ হয় এখন আপোনাৰ 15 হয় 2015 চনৰ গাড়ী হয় গাড়ীখন চাই লওক অতি সুন্দৰ হৈছে পেট্ৰল নে ডিজেলৰ এখন পেট্ৰল ভেৰিয়েণ্টৰ গাড়ী হয় এটো হল বেক সাইড অতি সুন্দৰ হৈ আছে টায়াৰ গিফট চাবলৈ গ'লে অলমোষ্ট আপোনালোকে চলাব পাৰিব বহুত দিন ভিতৰ কণ্ডিশ্যনটো আপোনালোকে চাই লওক গাড়ীখনৰ ফেচিলিটি হিচাপে কি আছে আপোনালোকে ধুনীয়াকৈ চাই ল'ব চাৰিখন পাৱাৰ উইণ্ডো পাই যাব মিউজিক সিস্টেম পাই যাব এসি পাই যাব আৰু গাড়ীখনৰ ৰানিং কিমান হ'ল 67,000 হৈছে 67,000 চলিছে গাড়ীখন আপোনালোকে খুবে সুন্দৰ হৈছে একে জেনুইন মিটাৰ হয় মিটাৰ একো এক্সচেঞ্জ কৰা নহয় গাড়ীখনৰ প্ৰাইচটো কিমান ৰখা হৈছে 260 ৰাখিছে ৰিফাইনেন্স হৈ যাব কিমান দিলে নিব পাৰিব এখন 40 মান দিলে আৰু ইঞ্জিনৰ কণ্ডিশ্যন কেনেকুৱা টিপ টপ কণ্ডিশ্যন আছে ন আৰু এফালে আছে এখন হুন্ডাই কি হয় এখন গ্ৰেনেড ডিজেলৰ কোন চনৰ হয় এখন আপোনাৰ 2014 চনৰ মডেল ডিজেলৰ হয় গাড়ীখন আপোনাৰ স্পৰ্ট মডেল হয় টায়াৰ গিপ অলমোষ্ট 70-80% মান আছে ধুনীয়াকৈ আপোনালোকে চাই লওক বেক সাইডটো দেখাই দিছোঁ খুবেই সুন্দৰ হৈছে ডিজেলৰ গাড়ী হয় কোনবাই লাগে যদি ল'বহি পায় আপোনালোকে চলাই টেষ্ট ড্ৰাইভ কৰি ধুনীয়াকৈ পছন্দ কৰি ল'বহি পায় ইঞ্জিন চিঞ্জিন চাই ল'ব মজাকৈ আৰু গাড়ীখনৰ ফেচিলিটি হিচাপে আপোনালোকে চাৰিখন পাৱাৰ উইণ্ডো এসি হিটা মিউজিক সিস্টেম গোটেইখিনি এ টু জেড পাই যাব গাড়ীখনৰ ৰানিং কিমান হৈছে 87,000 চলিছে একটা জেনুইন মিটাৰ হয় আপোনালোকে আহি চলাই বা টেষ্ট ড্ৰাইভ কৰি চালে গম পাই যাব এইখনৰ প্ৰাইচটো কিমান ৰখা হৈছে 220 ৰাখিছে 2,20,000 টকা ৰাখিছে ফিক্স ৰেট হয় আহক আপোনালোকে ৰিফাইনেন্সটো হৈ যাব আৰু কেছত নিবলৈ হ'লে কিবা এটা চাই দিবানে কিবা এটা চাই দিব আপোনালোকে আহি ভিজিট কৰক ডিলাৰটো আছে ডিমো এডোখৰ কি হয় ডিমো দিহাজানতে আছে আৰু এফালে এখন কি হয় চুইফ্ট ডিজায়াৰ কোন চনৰ হয় এখন আপোনাৰ 2014 চনৰ এখন পেট্ৰল ভেৰিয়েণ্টৰ গাড়ীখন চাই লওক খুবেই সুন্দৰ হৈ আছে আপোনালোকে চাব পাৰে টায়াৰ গিফট চাবলৈ গ'লে অলমোষ্ট 60-80% মান আছে গোটেই চাৰিটা টায়াৰ মজা হৈছে কিছুমান ব্ৰেণ্ড নিউ টায়াৰো লগাই থৈ দিয়া আছে আপোনালোকে চাব পাৰে ইঞ্জিন কণ্ডিশ্যন কেনেকুৱা হৈ আছে টিপ টপ কণ্ডিশ্যন আছে গাড়ীখন আপোনালোকৰ ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ ধুনীয়াকৈ চিট কভাৰ লাগি আছে চাৰিখন পাৱাৰ উইণ্ডো পাৱাৰ ষ্টেং এসি মিউজিক সিস্টেম গোটেইখিনি পাব এইখনৰ ৰানিং কিমান মান হ'ল এখন ৰানিংটো আপোনালোকক দেখাই দিম গাড়ীখনৰ কিমান হৈছে গাড়ীখন আপোনালোকে ধুনীয়াকৈ চাই লওক খুবেই সুন্দৰ হৈ আছে আহি এখনৰ এয়াৰবেগ থাকিবনে এয়াৰবেগ নহ'ব ন গাড়ীখনৰ কিমান হৈছে 73,000 চলিছে গাড়ীখন আপোনালোকে চাব পায় ধুনীয়া হৈ আছে এখনৰ দামটো কিমান ৰখা হৈছে 285 ৰখা হৈছে ৰিফাইনেন্স হৈ যাব কিমান দিলে নিব পাৰিব এখন 40,000 50,000 দিলে নিব পাৰিব ন আৰু গাড়ী বহুতখিনি নতুন কালেকশ্যন আহিছে এইফালে আছে XUV 500 কোন চনৰ হয় এখন আপোনাৰ 18 চনৰ হয় 2018 চনৰ মডেল হয় গাড়ী অতি সুন্দৰ হৈ আছে আপোনালোকে চাব পায় ফ্ৰণ্টৰ পৰা ৰিয়েললৈকে চাই লওক টায়াৰ গিফট চাই লওক অলমোষ্ট 70-80% আছে ধুনীয়াকৈ আপোনালোকে বহুত দিন চলাব পাৰিব এইটো ফ্ৰণ্ট চাইডটো আপোনালোকক দেখাই দিছোঁ এয়া হ'ল ফ্ৰণ্ট চাইড খুবেই সুন্দৰ গাড়ী হয় একে কম ৰেটত উলিয়াই দিব আইসা কাৰ বজাৰ যিটো আছে ডিমো দিহাজান ডিমো টাউনৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান হ'ব আৰু গাড়ীখনৰ ফেচিলিটি হিচাপে কি হ'ব এখন
এয়াৰবেগ মিউজিক সিস্টেম এসি হিটা এ টু জেড আছে 7 সিটাৰ গাড়ী হয় খুবেই সুন্দৰ আছে সিট কভাৰ মজা হৈ আছে গাড়ীখনৰ ৰানিং কিমান হ'ল 95000 চলিছে জেনুইন মিটাৰ হয় গটো এক্সচেঞ্জ নাই ইঞ্জিন কণ্ডিশ্যন কেনেকুৱা হৈছে ইঞ্জিন একা টিপ টপ কণ্ডিশ্যনত পাব আহি আপোনালোকে চলাই চালে গম পাই যাব পেট্ৰল নে ডিজেল ভেৰিয়েণ্ট এখন ডিজেলৰ হয় কিমান ৰখা হৈছে এখন 550 XUV 500 পাই আছে আপোনালোকে লাগে যদি লও পায় কোন চনৰ কলা 2018 চনৰ মডেল হয় গাড়ী টিপ টপ কণ্ডিশ্যনত পাব আহক এবাৰ ৰিফাইনেন্স হৈ যাব কিমান দিলে নিব পাৰিব 50000 টকা দি নিব পাৰিব 50000 টকা দিয়ক XUV 500 লৈ যাওক আপোনালোকে আৰু এফালে আছে হুন্ডা এখন কি হয় হুন্ডা সিটি 2015 চনৰ মডেল হুন্ডা সিটি হয় গাড়ীখন চাও পায় খুবেই সুন্দৰ হৈ আছে আপোনালোকে ধুনীয়াকৈ আপোনালোকে ফন্ড বা ৰিয়েল লেকে দেখাই দিছো গাড়ী টিপ টপ কণ্ডিশ্যনত পাব ৰিফাইনেন্স হৈ যাব কাগজ পত্ৰ আপোনালোকক কি লাগিব ধুনীয়াকৈ কৈ দিম ভিডিঅ'টো শেষলৈকে চাই লওক এটো হ'ল বেক সাইড গাড়ীখনৰ টায়াৰ কণ্ডিশ্যনটো চাই লওক আপোনালোকে টায়াৰ অলমোষ্ট 50-60% আছে গাড়ীখনৰ ভিতৰ এণ্ডিয়াটো আপোনালোকক দেখাই দিছো খুবেই সুন্দৰ হৈ আছে চাইখন আপোনালোকে পাৱাৰ উইণ্ডো পাই যাব এয়াৰবেগ পাই যাব এসি পাই যাব মিউজিক সিস্টেম হিটা সিট কভাৰ একা গাড়ীখনৰ নিট এণ্ড ক্লিন ৰাখিছে এয়াৰবেগো পাই যাব এয়াৰবেগ সব পাই যাব এখনৰ প্ৰাইচটো কিমান ৰখা আছে 390 ৰাখিছে আহক আপোনালোকে ৰিফাইনেন্সটো হৈ যাব কিমান দিলে নিব পাৰিব 50-60 দিলে নিব পাৰিব ন 50000-60000 টকা ডাউন পেমেন্ট দি আপোনালোকে লৈ যাব পাৰিব আৰু এফালে আছে হুন্ডা এখন কি হয় হুন্ডা ভাৰ্না হয় গাড়ী খুবেই সুন্দৰ আছে ৰেড কালাৰ আছে গাড়ীখন আপোনালোকে ফন্ড বা ৰিয়েল লেকে চাই লওক খুবেই সুন্দৰ পাব গাড়ীখনক আপোনালোকক ভিতৰ ইণ্ডিয়াটো দেখাই দিম আপোনালোকে চাই ল'ব পায় আগে বাহিৰতো আপোনালোকক দেখাই লৈছো টায়াৰ অলমোষ্ট 80% আছে মজাকে চলাব পাৰিব বহুত দিন এটো হ'ল বেক সাইড খুবেই সুন্দৰ হৈছে গাড়ীখনৰ কিমান চলিছে কি গোটেইখিনি দেখাই দিম ভিতৰ ইণ্ডিয়াটো আপোনালোকে চাই লওক ধুনীয়াকৈ সিট কভাৰ লাগি থোৱা আছে চাৰিখন পাৱাৰ উইণ্ডো পাৱাৰ ষ্টেং এণ্ডিঅ' চিষ্টেম মিউজিক লগাই থৈ দিয়া আছে এসি হিটা গোটেইখিনি পাব গাড়ী মজা কণ্ডিশ্যনৰ গাড়ীখনৰ ৰানিং কিমান হ'ল 75000 ষ্ট্ৰং এটা কণ্ট্ৰলাৰ পাব এয়াৰবেগ পাব নেকি এখন এয়াৰবেগো এভেইলেবল আছে গাড়ীখন পেট্ৰল নে ডিজেল ভেৰিয়েণ্ট হয় ডিজেল ভেৰিয়েণ্ট হয় গাড়ীখনৰ প্ৰাইচটো কিমান ৰখা হৈছে এখন 540 ৰাখিছে আৰু ৰিফাইনেন্স হৈ যাব কিমান দিলে নিব পাৰিব 50000 মান ডাউন পেমেন্ট দিলে নিব পাৰিব এই ৰিফাইনেন্সৰ কাৰণে ডকুমেন্টছ কি লাগিব আধাৰ কাৰ্ড পান কাৰ্ড লাগে আৰু 6 মান্থৰ ষ্টেটমেন্ট লাগে ষ্টেটমেন্ট আৰু তোমালোকৰ ইয়াত কি ফাইনেন্স এভেইলেবল আছে হৈ যায় চলা হৈ যাব টাটা কেপিটেল হৈ যাব মাহিন্দ্ৰা হ'ব গোটেইখিনি এভেইলেবল আছে ন ডকুমেন্টছ এগিটাই লাগিব আপোনালোকে নথিপত্ৰ যিখিনি বিচাৰে সেইখিনি দিব লাগিব তেতিয়া আপোনালোকে ৰিফাইনেন্স হ'ব আৰু লগতে চিভিলটো আপোনাৰ ভাল থাকিব লাগিব ধুনীয়াকৈ আৰু এফালেতো দেখালো এফালে এখন আছে এখন কি হয় মাৰুতি এক্সপ্ৰেছ কোন চনৰ হয় 2016 চনৰ ডিজেল ভেৰিয়েণ্ট হয় একা টপ মডেল চকলেট কালাৰ পাব আপোনালোকে ধুনীয়াকৈ নিবহি পায় গাড়ী মজা কণ্ডিশ্যনতে পাব ইঞ্জিন পুৰা ফুল্লি চিল্ডতে পাব আহি এবাৰ চলাই আপোনালোকে চালে গম পাই যাব গাড়ীখনৰ ভিতৰ ইণ্ডিয়াটো আপোনালোকে দেখাই দিছোঁ খুবেই সুন্দৰ হৈ আছে আপোনালোকে গোটেইখিনি ফেচিলিটি পাই যাব সিট কভাৰ লাগি আছে মিউজিক সিস্টেম এসি হিটা এয়াৰবেগ কেইটা থাকিব এয়াৰবেগ 2টা বা 3টা পাই যাব আপোনালোকে গোটেইখিনি ফেচিলিটি আছে গাড়ীখনৰ ৰানিং হিচাপে আপোনাৰ কিমান চলিছে 72000 চলিছে গাড়ীখন আপোনালোকে চাই লওক আহি এবাৰ চলাই লওক কি আৰু এখনৰ প্ৰাইচটো কিমান ৰখা হৈছে 320 ৰাখিছে ৰিফাইনেন্স হৈ যাব কিমান দিলে নিব পাৰিব 50000 টকা মান দিলে নিব পাৰিব যিকোনো গাড়ী আপোনালোকে 50000-60000 টকা দি নিব পাৰিব ধুনীয়াকৈ আৰু এফালে আছে হুন্ডা এখন কি হয় হুন্ডা মবিলিও কোন চনৰ হয় 2016 চনৰ মডেল হয় গাড়ী টিপ টপ কণ্ডিশ্যনত পাব ডিজেল ভেৰিয়েণ্ট 7 সিটাৰ গাড়ী হয় কোনোবাই যদি ডাঙৰ ফেমিলি আছে বা ভাড়া চাড়া মাৰিবলৈ গাড়ী দৰকাৰ হৈছে যদি লগ পায় 7 সিটাৰ গাড়ী হয় খুবেই সুন্দৰ হৈ আছে চাৰিখন পাৱাৰ উইণ্ডো এসি মিউজিক সিস্টেম গোটেইখিনি পাব নতুনকৈ এণ্ড্ৰইড চিষ্টেম এইফালে লগাই থৈ দিয়া আছে মিউজিক চিষ্টেমত আৰু আপোনালোকে গাড়ীখনৰ ভিতৰ এণ্ডিয়াটো আপোনালোকে চাই লওক খুবেই সুন্দৰ হৈ আছে আহি লকহি আৰু এখন পেট্ৰল নে ডিজেল এখন ৰানিং কিমান হ'ল 50000 হৈছে 50 ৰানিং হৈছে গাড়ী টপ মডেল হয় একা টপ মডেল এখনটো এয়াৰবেগ পাই যাব এখনো এয়াৰবেগ এভেইলেবল থাকিব টেনশন নলয় সেফটি কাৰণে সেফ হয় আৰু এখনৰ প্ৰাইচটো কিমান ৰখা হৈছে 320 ৰিফাইনেন্স হৈ যাব কিমান দিলে নিব পাৰিব 50000 টকা মান দিলে নিব পাৰিব গাড়ী উলিয়াই দিব ধুনীয়াকৈ আৰু এফালে আছে ৰেনল এখন কি হয় ৰেনল লজি কোন চনৰ হয় 2017 চনৰ মডেল হয় গাড়ী টিপ টপ কণ্ডিশ্যনৰ পাব এখনো হ'ল 7 সিটাৰ গাড়ী বৰ্তমান আহিছে কাৰ বজাত কেইবাখনো এভেইলেবল আছে আপোনালোকে চাব পায় গাড়ীখন ডিজেলৰ ন ডিজেলৰ হয় গাড়ীখন আপোনালোক ভিতৰ ইণ্ডিয়াটো দেখাই দিছোঁ চাৰিখন পাৱাৰ উইণ্ডো পাৱাৰ ষ্টেং এসি এয়াৰবেগ মিউজিক চিষ্টেম গোটেইখিনি এ টু জেড পাব গাড়ীখনৰ কণ্ডিশ্যন চাই লওক টিপ টপ কণ্ডিশ্যনৰ কিলোমিটাৰ হিচাপে 85000 চলিছে আৰু আপোনালোকে চাওক এখন কিমান ৰখা হৈছে প্ৰাইচ 345 ৰাখিছে একা কম দামত 7 সিটাৰ গাড়ী উলিয়াই দিছে আহক আপোনালোকে কম দামত 7 সিটাৰ গাড়ী নিব পাৰিব ৰিফাইনেন্স আছে
ৰিফাইনেন্সো হৈ যাব একা কম ডাউন পেমেণ্ট দিলে নিব পাৰিব আৰু এফালে আছে এখন মাৰুতি সুজুকি ৱেগনাৰ কোন চনৰ হয় 2015 চনৰ মডেল হয় গাড়ী আপোনালোকে টিপটপ কণ্ডিশ্যনৰ পাব একা কম ৰেটত এৰি দিব নেকি এখন কিমানত আহিব এখন 267 গাড়ী টিপটপ কণ্ডিশ্যন হৈ আছে গাড়ীখনৰ আপোনালোকে চাব পায় গাড়ীখনৰ ভিতৰ এণ্ডটো চাই লওক চিট কভাৰ নতুনকৈ লগাই থৈ দিয়া আছে গাড়ীখনৰ এখনৰ ফেচিলিটি হিচাপে কি হ'ব এসি পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডো হ্যাঁ কোম্পানী ভিতৰত মিউজিক সিস্টেম গোটেইখিনি পাই যাব ফেচিলিটি 4খন পাৱাৰ উইণ্ডো এসি মিউজিক সিস্টেম গোটেইখিনি হিটাৰ চিটাৰ এভেইলেবল আছে 52000 ৰানিং হৈছে গাড়ীখন পেট্ৰল নে ডিজেল পেট্ৰল হয় ৰিফাইনেন্স হৈ যাব নেকি এখন কিমান দিলে নিব পাৰিব 50000 টকামান দিলে নিব পাৰিব আৰু এফালে আছে এখন কি হয় সুইফট কোন চনৰ হয় এখন 2012 চনৰ সুইফট হয় অলপ পিষ্টিল কালাৰত আছে গাড়ীখন চাপ পাই খুবেই সুন্দৰ হৈছে ইঞ্জিন কণ্ডিশ্যন কেনেকুৱা একদম মজা হৈ আছে আৰু এফালে চাব পাৰে আপোনালোকে টায়াৰ গিফ্ট অলমষ্ট 80% আছে পেট্ৰল ভেৰিয়েণ্টৰ গাড়ী হয় গাড়ী টিপটপ কণ্ডিশ্যনত পাব ভিতৰ ইণ্ডিয়াটো দেখাম বেক চাইডটো আপোনালোকে চাই লওক গাড়ীখনৰ ৰানিং কিমান হ'ল সেইটো চাই দিম আপোনালোকক ধুনীয়াকৈ আৰু ধুনীয়াকৈ ভিতৰত 58,000 চলিছে গাড়ীখন আপোনালোকে পাৱাৰ ষ্টেৰিং এচি মিউজিক চিষ্টেম হিটাৰ A to Z পাই যাব চিট কভাৰ নতুন লাগি আছে কণ্ডিশ্যন মজা হৈছে গাড়ীখনৰ প্ৰাইচটো কিমান ৰখা হৈছে 255ত আপোনালোকে সুইফট পাই যাব VXI ৰিফাইনেন্স হৈ যাব কিমান দিলে নিব পাৰিব আৰু এফালে এখন আছে নিছান ছানি আপোনালোকক কম ৰেটত এৰি দিব আহক আহিছা কাৰ বজাৰত 230 নিছান পাই যাব কোন চনৰ হয় 2012 চনৰ মডেল হয় টপ মডেল ন পেট্ৰল ভেৰিয়েণ্টৰ গাড়ীখনৰ টিপটপ কণ্ডিশ্যন হৈ আছে আপোনালোকৰ ভিতৰ ইণ্ডিয়াটো দেখাই দিছোঁ একা কম চলিছে হেনো ভিতৰ ইণ্ডিয়াটো চাই ল'ব পাৰে খুবেই সুন্দৰ হৈছে কিমান চলিছে এখনৰ 35,000 চলিছে একে জেনুইন মিটাৰ হয় মিটাৰ এক্সচেঞ্জ কৰা নহয় এচি পাবনে সব এভৰিথিং পাই যাব এয়াৰবেগ এচি পাৱাৰ ষ্টেৰিং মিউজিক চিষ্টেম এচি গোটেইখিনি সব পাই যাব অতি সুন্দৰ হৈ আছে গাড়ী টিপটপ কণ্ডিশ্যনত পাব আহক আপোনালোকে এবাৰ চাই লওক সি চলাই টেষ্ট ড্ৰাইভ কৰি পচন্দ কৰিলে ধুনীয়াকৈ নিব পাৰে ৰিফাইনেন্স হৈ যাবনে অনলি কেছত হ'ব কিবা এটা ভাল এটা ডিছকাউণ্ট কৰি দিব আহক এইফালে আছে হুণ্ডাই এখন কি হয় কোন চনৰ হয় 2015 চনৰ ইয়ন পাই যাব টায়াৰ গিফ্ট অলমষ্ট আপোনালোকে চলাব পাৰিব 60-80% মান আছে ভিতৰ ইণ্ডিয়াটো চাই লওক খুবেই সুন্দৰ হৈ আছে ধুনীয়াকৈ চফা কৰি ৰাখিছে গাড়ী আপোনালোকক বেক চাইডটো দেখাই দিছোঁ ইঞ্জিন চাবলৈ গ'লে পূৰা চিল ইঞ্জিনতে পাব আহি লাগিলে আপোনালোকে মেকানিক লৈ আহক ধুনীয়াকৈ চাই ল'বহি দুখন পাৱাৰ উইণ্ডো পাই যাব পাৱাৰ ষ্টেৰিং পাই যাব এচি মিউজিক চিষ্টেম এয়াৰবেগ থাকিব নেকি এখন এয়াৰবেগ নাই এখনৰ 60,000 কিলোমিটাৰ চলিছে গাড়ী কিমান ৰখা হৈছে এখন 1,80,000 টকা 1,85,000 টকা ৰাখিছে কিবা এটা চাই চিতি দিব আহক ৰিফাইনেন্স হ'ব নেকি এখন ৰিফাইনেন্সো হৈ যাব কিমান মান দিলে নিব 40,000 টকামান দিলে আপোনালোকে ইয়ন লৈ যাব পাৰিব কোন চনৰ ক'লা এখন 2015 চনৰ মডেল হয় গাড়ী একা টিপটপ কণ্ডিশ্যনত পাব আৰু এখন আছে এফালে টাটা চাফাৰী এখন আছে আপোনালোকে চাই লওক ধুনীয়াকৈ দেখাইছোঁ আপোনালোকে ভিডিঅ'টো সকলোকে চাওক এইফালে আছে টাটা চাফাৰী এখন কোনটো মডেল 2013 চনৰ মডেল হয় গাড়ী একা টিপটপ কণ্ডিশ্যনত পাব এলয় হিল লাগি আছে টায়াৰ দেখিছে নাই বাহিৰলৈ অলপ ওলোৱা লোৱা কণ্ডিশ্যনটো আপোনালোকে চাই লওক 7 চিটাৰ গাড়ী ষ্টাৰ্ট দি থৈ দিয়া আছে পূৰা ৰানিং কণ্ডিশ্যনতে আছে আহি এবাৰ আপোনালোকে চাই পচন্দ কৰক ধুনীয়াকৈ লৈ যাব পাৰিব এখনৰ কোন চনৰ ক'লা 2013 চনৰ কিমান ৰখা হৈছে প্ৰাইচ 330 ৰাখিছে কিবা এটা কম বেছ হ'বনে ফিক্স ৰেট ৰিফাইনেন্স হ'ব নেকি ৰিফাইনেন্স হৈ যাব আহি আপোনালোকে এবাৰ চাই লওক সি গাড়ীখনৰ 4খন পাৱাৰ উইণ্ডো পাৱাৰ ষ্টেৰিং মিউজিক চিষ্টেম এচি গোটেইখিনি A to Z ৰানিং পাব 85,000 চলিছে গাড়ী টিপটপ কণ্ডিশ্যনত আছে গোটেইখিনি আপোনালোকক দেখাই দিছোঁ গাড়ী মজা পাব এইফালে বাইদেউহেঁত আহিছে গাড়ী চাইছেহি আৰু আপোনালোকক গোটেইখিনি দেখালোৱে ডিলাৰটো এড্ৰেছটো ধুনীয়াকৈ এবাৰ আকৌ কৈ দিব এড্ৰেছটো ধুনীয়াকৈ এবাৰ কৈ দিয়ে ডিমৌ পাৰ কেই কিলোমিটাৰমান হ'ব পেট্ৰল পাম্প পাৰ হ'লে পাব ডিমৌ দিহাজানতে আছে আহক আহিছা কাৰ বজাৰ ভিডিঅ' লাগে কৈ আছিলে নতুন ভিডিঅ' আহি গ'ল চাই কেনেকুৱা পালে জনাব ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আপোনালোকে ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো অল কৰি টিপি থ'ব আৰু ফেচবুকত চাই আছোঁ ফেচবুক পেজটো লাইক কৰি থ'ব আৰু নতুন ধামাকা ভিডিঅ' আহি আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক দেই